আমাৰ ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অলপতে হৈ যোৱা নগাঁও জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন মেথামেটিক্সৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰটো। ইয়াতে যিকেইটা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনচেপশ্যনৰ সৈতে বুজিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়াহ'লে 7002424673 এইটো নম্বৰত তোমালোকে PDF আকাৰে পঠাই দিবা, মই তোমালোকক সেইবোৰ সলভ কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে বহুতকেইটা জিলাৰ তোমাৰ MCQ সলিউশ্যন কৰি দিয়া হৈছে প্ৰি ফাইনেল এক্সামত। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ' চাই লোৱা, প্লেলিষ্ট বনোৱা আছে। এইবোৰ কিন্তু তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, মই কমেণ্ট ছেকশ্যনত লিংক দি দিছোঁ। আলোচনা কৰোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 2n+1 স্কোয়াৰ আৰু 2n+2 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা। হাউ মেনি নেচাৰেল নাম্বাৰছ আৰ দেয়াৰ ইন বিটুইন 2n+1 স্কোয়াৰ এণ্ড 2n+2 স্কোয়াৰ ৱেৰ n ইজ এ নেচাৰেল নাম্বাৰ। ইয়াতে চোৱা, তোমাৰ কিমানটা সংখ্যা আছে সেইটো ওলাবলৈ দিছে। তো এইটো আমি কি কৰিম, এইটো 2n+2 হোল স্কোয়াৰ মাইনাছ এইফালে আছে তোমাৰ 2n+1 হোল স্কোয়াৰ। এইটো কৰিম, এইটো কৰিলে আমি এনসাৰ পাই যাম। তো ইয়াতে চোৱা, a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মত আছে। তো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মত তুমি যদি লিখা তেতিয়াহ'লে এইটো হ'ব 2n+2 প্লাছ 2n+1 ইনটু কি আহিব 2n+2 মাইনাছ 2n আৰু প্লাছ মাইনাছ -1 হয়নে। তো এইটো 2n আৰু 2n কেনচেল যাব, এফালে থাকিব কিমান চোৱা 4, এইটো 2n আৰু 2n মানে 4n আৰু এফালে থাকিব তোমাৰ কিমান 2 + 1 3 আৰু এইফালে তোমাৰ কিমান থাকিব, এইফালে থাকিব তোমাৰ 1 হয়নে। 2ৰ পৰা 1 গ'লে 1 থাকে, তো 1 এৰে মাল্টিপ্লাই কৰিলে 1 আহিব। তো এই দুটাৰ মাজৰ আমি ইনক্লুডিং এইটো পাইছোঁ, তো আমাৰ লাগে দুটাৰ মাজত মানে ভিতৰত। তেতিয়াহ'লে তুমি কি কৰিব লাগিব, 4n + 3 ইয়াৰ পৰা -1 কৰিব লাগিব। ইয়াৰ পৰা পাবা তুমি 4n তোমাৰ ইফালে প্লাছ 3ৰ পৰা 1 গ'লে 2 থাকে। তো ইয়াৰ পৰা তুমি 2 কমন লোৱা, 2 কমন ল'লে ইয়াতে থাকিব 2n - 1 সৰি +1 2n + 1। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, বুজি পালানে। ইয়াৰ পিছত চোৱা, এইটো দি ভেলু অফ -2/3 হোল টু দি পাৱাৰ -4 আছে। ইয়াতে চোৱা -4 যিটো আছে সেইটো আমি কি কৰিব পাৰোঁ, এইটো ওলটাই লিখিলে এইটো তোমাৰ পজিটিভ হৈ যাব, মানে 4 আহিব। মানে এইটো আহিব তোমাৰ, যিহেতু এইটো তোমাৰ 4 আছে যুগ্ম সংখ্যা, গতিকে যুগ্ম সংখ্যা যদি পাৱাৰ হিচাপে থাকে সেইটোৰ ভেলু সদায় পজিটিভ হয়, হয়নে, তোমালোকে জানাই। তো ইয়াতে তোমাৰ 3 টু দি পাৱাৰ 4 ডিভাইডেড বাই 2 দি পাৱাৰ 4, 3 টু দি পাৱাৰ 4 মানে হৈছে 81 আৰু 2 দি পাৱাৰ 4 মানে হৈছে 16। এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, বুজি পালানে। 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে ফাইণ্ড আউট দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোইং, তলৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত কি কৈছে চোৱা, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.000064 ইজ 6.4 × 10⁻⁻5। প্ৰথমতে চোৱা, ইয়াতে যিটো আমাৰ নাম্বাৰ দিছে সেই নাম্বাৰটো তোমাৰ 6.4 ইনটু তুমি কেইবাৰ আগুৱাই আহিছে চোৱা 1 2 3 4 5 হয়নে। আৰু ইফালে তোমাৰ 1 1 2 3 4 5 6 বাৰ আগুৱাই আহিছা, গতিকে এইটো 10⁻⁻6 হ'ব। কিন্তু ইয়াতে দিয়া আছে -5, গতিকে এইটো আমাৰ কি হয়, ফলছ ষ্টেটমেণ্ট হয়, এইটো ৰং হয়। তাৰপিছত তোমাৰ 2 নম্বৰটো চোৱা, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ ইমান। তো ইয়াতে চোৱা, তোমাৰ প্ৰথমতে 1.275 লিখি লোৱা, তুমি কেইবাৰ আগুৱাই আহিলে সেইটো চোৱা 1 2 3 4 5, এইটো 5 বাৰ আগুৱাই আহিছা, গতিকে -5 হ'ব। তো এইটোৱে দিয়া আছে, গতিকে এইটো আমাৰ কি হ'ব, ট্ৰু হ'ব। 3 নম্বৰ চোৱা, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ ইমান, এইটো দিয়া আছে 343, গতিকে এইটো হ'ব 3.43 ইনটু 10 টু দি পাৱাৰ। তুমি কেইবাৰ পিছুৱাই আহিলে সেইটো চোৱা 1 2 3 4 5, 5 বাৰ পিছুৱাই আহিছা, এইটো পজিটিভ 5 হ'ব। তো ইয়াতে পজিটিভ 5 দিয়া আছে, গতিকে এইটো আমাৰ ট্ৰু হ'ব। মানে তোমাৰ কি পালো আমি 2 নম্বৰ আৰু 3 নম্বৰটো সঁচা, 1 নম্বৰটো মিছা। এইটো চোৱা 2 আৰু 3 ট্ৰু,
আৰু 1 টো ফলছ হয় তো এইটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে তোমাৰ কি কৈছে ইয়াতে কৈছে দা স্কয়াৰ ৰুট অফ 146.41 এটোৰ বৰ্গমূল ওলাবলৈ দিছে এটো চা একেবাৰে সিম্পল হয় মই তোমালোকক ইয়াতে কৰি দিছো যেটো 4 নম্বৰটো আছে এটো তোমাৰ আছে 146 পইণ্ট ইফালে আছে 41 এটো তুমি যেটো দীর্ঘহরণ পদ্ধতি আছে এটোতে কৰা 12 বার দিয়া 12 বার দিলে এটো যাব 12 বার 12 12 গুণ 144 ইয়াতে থাকিব 14 6 ৰ পৰা 4 গলে 2 ইয়াতে পয়েন্ট আছে সেই পয়েন্টটো তুমি ইয়াতে দি দিয়া আৰু এতিয়া তুমি কি কৰিবা এটো 2 গুণ লোৱা 12 দুগুণে কিমান 24 আৰু তুমি ইয়াতে যেটো নাম্বার বহাবা সেম নাম্বার তুমি ইয়াতেও দিব লাগিব ইয়াতে সব 241 আছে তো 241 ওকে তো তুমি যদি 1 টাইম দিয়া এতে 1 টাইমস হ'ব তো 1 * 241 মানে কি হয় 241 হয় মানে এটোৰ आंसर আহিব 12.1 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় তোমালোকে এবোৰ ক্লাস 5 ৰ পৰা পঢ়ি আহিছা ঠিক আছে তাৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে according to Euclid's division lemma for any two positive integer a and b there exists another two unique integer q and r such that ইউক্লিডৰ বিভাজন প্ৰমেয়ীয় মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে দুটা অদ্বিতীয় সংখ্যা q আৰু r পাম কেনেকৈ পাম তো a = কি হয় bq + r আৰু ইয়াৰে যেটো কন্ডিশন আহিব এটো 0 less than equal to r less than b মানে r ৰ ভ্যালুটো তোমাৰ 0 বা 0 ৰ সমান হয় কিন্তু b তকৈ সদায় সৰু হয় তো ইয়াতে তোমাৰ 0 less than equal to r less than b এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ঠিক আছে 6 number question to solve if the HCF and LCM of two positive integers p and q are x and y respectively then the value of one এতে সব তোমার HCF আমি সকলে জানো HCF into LCM is equal to সংখ্যা দুটাৰ পূৰণফল আৰু এই সংখ্যা দুটা দিয়া আছে p আৰু q গতিকে pq হ'ব আৰু ইফালে তোমাৰ HCF দিয়া আছে x গতিকে ইয়াতে x বহুৱা into LCM দিয়া আছে y গতিকে ইয়াতে y বহুৱা তো xy is equal to pq পালো দুইফালে বর্গ কৰি দিয়া দুইফালে বর্গ কৰিলে xy হোল স্কয়ার ইজ ইকুয়াল টু কি হ'ব pq হোল স্কয়ার মানে তোমাৰ কি x স্কয়ার * y স্কয়ার ইজ ইকুয়াল টু এটো p স্কয়ার * q স্কয়ার এতিয়া তুমি ইফালে লৈ আহা x স্কয়ার * y স্কয়ার ডিভাইডেড বাই ইফালে লৈ আহা p স্কয়ার * q স্কয়ার তো ইফালে থাকিব কিমান 1 গতিকে এটোৰ ভ্যালু 1 হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বি নম্বৰটো কারেক্ট অপশন ঠিক আছে ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 3 bell rings intervals of 6 12 and 18 minutes if all 3 bells rang at 6 am when will they ring together again তিনিটা ঘণ্টা 6 12 আৰু 18 মিনিটৰ সময়ৰ মূৰে বাজে যদি তিনিটা ঘণ্টা একেলগে 6 am ত বাজে তেন্তে পৰৱৰ্তী কিমান সময় পাছত বেল কেইটা একেলগে পুনৰ বাজিব তো ইয়াতে চোৱা যেহেতু একেলগে বজাৰ কথা কৈছে গতিকে আমাৰ 6 12 আৰু 18 ৰ এলসিএম ল'ব লাগিব তো 6 তাৰ পিছত আছে তোমাৰ 12 আৰু ফেলা আছে তোমাৰ 18 এটোৰ এলসিএম ওলোৱা এটোৰ এলসিএম কিমান হ'ব এটোৰ যদি তুমি এলসিএম ওলোৱা তেতিয়া হলে ইফালে 6 টো তুমি যদি 6 ৰে দিয়া 6 ৰে দিলে এটো যাব একবাৰ এটো যাব দুইবাৰ আৰু এটো যাব তিনিবাৰ হয়নে আৰু যাব না আৰু তো না যায় তো 6 দুগুণা 12 আৰু 12 3 গুণ 36 অর্থাৎ 36 মিনিট পিছত আকৌ বাজিব তো যেহেতু তোমাৰ কি হৈছিল 6টা বজাত বাজিছিল তো 6টাৰ বজাৰ পিছত আৰু 36 মিনিট এক্সট্ৰা লাগিব তাৰ পিছত গুটেকেটা একেলগে বাজিব অর্থাৎ তোমাৰ 6টাৰ লগত 36 প্লাস কৰা তো এটো হ'ব তোমাৰ 6:36 am এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো কি কৈছে if 1 0 of polynomial is px is equal to ax square minus 3a minus 1 into x minus 1 is 1 then the value of a মানে তোমাৰ এই বহুপদটোৰ এটা শূন্য দি আছে 1 তেতিয়া হলে a এর মান কিমান হ'ব এতে চোৱা আমি কি কৰিম এতে আমাৰ এটো দি আছে বহুপদটো ax square minus ইফালে আছে 3 into a minus 1 into x আৰু minus 1 আছে তো যত x আছে তাতে আমি 1 বহাই দিম কাৰণ এটো আমাৰ দিয়াই আছে অলৰেডি তো ইফালে আহিব a into 1 1 স্কয়ার মানে 1 এ আহিব মাইনাস ইফালে আহিব 3a
আৰু ইফালে আহিব মাইনাছ মাইনাছ কি আহিব 3 সৰি এইটো মাইনাছে মাইনাছ এইটো কি হ'ব প্লাছ হ'ব আৰু ইফালে আছে তোমাৰ -1 আৰু এইফালে আহি যাব তোমাৰ কি 0 হয়নে তো এইফালে কিমান আহিব a - 3a প্লাছ 3 ৰ পৰা 1 গলে কিমান থাকে 2 = 0 তো এইটো তোমাৰ কিমান আহিব তোমাৰ এটাৰ পৰা যদি তোমাৰ 3টা a যায় তেতিয়াহলে -2a থাকে = এইটো প্লাছ আছে এইটো ইফালে লৈ আহিলে মাইনাছ হ'ব তো -2 তো ইয়াৰ পৰা a এর ভ্যালু কিমান আহিব 1 আহিব a এর ভ্যালু 1 ঠিক আছে তো ইয়াৰে তোমাৰ এইটো 1 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এইটো তোমাৰ 9 নম্বৰ কোৱেশ্চনত কি কৈছে এতে the polynomial whose zeros are 2 plus √2 and 2 minus √3 is 2 plus √3 আৰু 2 minus √3 শূন্য বিশিষ্ট বহুপদটো কি হ'ব সব বহুপদৰ ফৰ্মুলা আছিল x² minus এটো আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা হয়নে তো ইয়াতে x² মাইনাস আলফাৰ ভ্যালু এটো যদি আলফা বুলি ধৰা এটো আছে তোমাৰ 2 plus √3 প্লাস বিটাৰ ভ্যালু হৈছে 2 minus √3 তো 2 minus √3 ইনটু x আৰু প্লাস আলফা ইনটু বিটা হলে দুইটা পূৰণ হৈ যাব এই দুইটা যদি পূৰণ কৰা তেতিয়াহলে তুমি কি পাবা 2 plus √3 আৰু এফালে আছে 2 minus √3 তো এটো তোমাৰ কি হ'ব a² minus b² ফৰ্মত আহিব তো এটো তাৰ মানে a plus b ইনটু এটো আছে তোমাৰ a minus b তাৰ মানে এটো আমি কি লিখিব পাৰি তাৰ মানে এটো লিখিব পাৰি a² minus b² ফৰ্মত তো a² minus b² লিখিলে তো a² মানে 2 আছে তো 2² minus √3 হোল স্কয়ার তো 2² মানে 4 minus 2² এর √, ক্যান্সেল কৰি থাকিব 3 গতিকে 4 ৰ পৰা 3 গলে 1 থাকে গতিকে এটো 1 আহিব এটো 1 হ'ব ঠিক আছে তো এফালে x² আৰু এফালে চোৱা 2 plus 3 আৰু 2 minus 3 ক্যান্সেল যাব এফালে ৰল 4 x² minus to 4 into x plus 1 এটো হ'ব আমাৰ आंसर x² minus 4x plus 1 এটো তোমাৰ b নম্বৰ অপশনত আছে গতিকে b নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে if for the value of x is equal to 2 the value of polynomial x² plus kx plus 5 is 15 then what is the value of said polynomial for x is equal to 5 এটো আমাৰ ওলাবলৈ দিছে এতে চোৱা তোমাৰ x ৰ ভ্যালু 2 ৰ কাৰণে আমাৰ এটা ভ্যালু দিয়া আছে 15 হয়নে তো প্ৰথমতে আমি ইয়াতে যেটো আমাৰ ইকুৱেশন দিয়া আছে তাতে আমি কি বহাম 2 বহাম যত কি আছে x আছে ঠিক আছে তো এফালে আহিব 2² তো 2² মানে এটো আহিব 4 প্লাস k * x আছে অর্থাৎ x ৰ ভ্যালু আছে 2 তো 2 * k plus 5 is equal to এটো দিয়া আছে 15 হয়নে তো ইয়াৰ পৰা তোমাৰ কিমান আহিব 9 plus 2k is equal to 15 এটো 4 আৰু 5 প্লাস কৰিলে 9 হ'ব গতিকে ইয়াৰ পৰা 2k is equal to কি আহিব 15 এটো প্লাস আছে এটো ফেলা নিলে মাইনাস হ'ব তো তোমাৰ 15 ৰ পৰা 9 গলে কিমান থাকিব 6 থাকিব হয়নে তো ইয়াৰ পৰা k is equal to কিমান পাম এটো ফেলা আহিলে হৰণ হ'ব হৰণ হলে 3 divided by 2 sorry 6 divided by 2 এটো আহিব 3 k এর ভ্যালু আমি কিমান পালো 3 পালো হয়নে k এর ভ্যালু পালো 3 এতিয়া আমাৰ লাগে x = 5 হলে ভ্যালুটো কিমান হ'ব এটা চোৱা আমাৰ যত k আছে তাতে আমি 3 বহাই দিম তাৰ ইফালে আছে তোমাৰ x ৰ ভ্যালু কিমান দি আছে 5 দি আছে তো 5 বহোৱা তো 5² মানে হ'ব 25 প্লাস k এর ভ্যালু 3 পালো হয়নে তো k এর ভ্যালু যেহেতু আমি 3 পাইছো তো 3 আর তোমার ইয়াতে x এর ভ্যালু দিয়া আছে 5 তো 3 * 5 মানে কিমান হ'ব 15 plus 5 তো এটো আহিব 20 আৰু 20 আৰু 25 45 মানে 45 এটো आंसर হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াতে পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে if 1 0 of the polynomial x³ plus ax² plus bx plus c is -1 then the product of the zeros of the polynomial is যদি x³ plus ax² plus bx plus c বহুপদটোৰ এটা শূন্য -1 হয় তেন্তে বহুপদ কেইটাৰ ইয়াতে শূন্য কেইটাৰ আমাৰ পূৰণফল ওলাবলৈ দিছে এটা শূন্যটো তোমাৰ কি -1 দিয়েই আছে হয়নে তো ইয়াতে চোৱা আমি যত যত x আছে তাতে আমি -1 আগতে পুট কৰিম ঠিক আছে
এইটো মই ইয়াতে কৰি দিছোঁ ইয়াতে অলপমান ঠাই আছে ইয়াতে চোৱা য'ত তোমাৰ x আছে তাতে আমি -1 বহাম তো ইয়াতে চোৱা এইটো x কিউব আছে তো -1 কিউব মানে কি হ'ব -1 হ'ব আৰু ইফালে তোমাৰ x স্কয়াৰ -1 স্কয়াৰ কৰিলে প্লাস হ'ব তো এটা আহিব প্লাস a আৰু ইফালে আহিব মাইনাস এটো যেহেতু x এর ভ্যালু মাইনাস আছে তো এটো হ'ব -b প্লাস c হয়নে আৰু ইফালে আহিব তোমাৰ কি 0 হয়নে তো ইয়াৰ পৰা তোমাৰ c ৰ ভ্যালুটো লোৱাছন তো c ৰ ভ্যালু কিমান আহিব c ৰ ভ্যালু হ'ব তোমাৰ ইফালে আহিব 1 a প্লাস b হয়নে এটো প্লাস আছে ইফালে আনিলে তোমাৰ মাইনাস হ'ব ইফালে মাইনাস আছে তো মাইনাস মাইনাস ক্যান্সেল যাব এটো পালো 1 মাইনাস তোমাৰ a প্লাস b এটো আমি পালো বা এটো তুমি এনেকৈ লিখিব পাৰা এটো তোমাৰ b মাইনাস a প্লাস 1 হয়নে b টু ইফালে লৈ আহিলো এটো মাইনাস a আৰু ইফালে আছে প্লাস 1 b মাইনাস a ইনটু প্লাস 1 তেতিয়াহলে পূৰ্ণকেইটা পূৰণফল ওলাবলৈ দিছে তো চোৱা যদি আমি ইয়াতে পূৰণফল লওঁ তেতিয়াহলে তোমাৰ এটো কি ওলাব আলফা ইনটু বিটা ইনটু গামা ইজ ইকুয়াল টু কি আছিল c বাই a হয়নে সরি d বাই a আছে মাইনাস d বাই a ইয়াতে d ঠাইত কিমান আছে c আছে গতিকে মাইনাস c বাই কি হ'ব 1 হ'ব গতিকে ইয়াতে সো আলফা এটাৰ ভ্যালু তো আমাৰ -1 এ দিয়া আছে গতিকে এটো আমি -1 ইয়াতে লিখিলো আৰু ইফালে ৰল বিটা ইনটু গামা ইজ ইকুয়াল টু -c ইয়াতে c ৰ ভ্যালু এটো আছে এটো বহাই দিয়া এটো আছে b a প্লাস 1 ইফালে আছে মাইনাস আৰু ইফালে আছে তোমাৰ কিমান 1 ঠিক আছে তো ইফালৰ মাইনাস আৰু ইফালৰ মাইনাস তোমাৰ কি যাব ক্যান্সেল যাব তো বিটা ইনটু গামা এটো থাকিব b a প্লাস 1 b a প্লাস 1 হ'ব आंसर এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় এ নম্বৰটো এনেকুৱা ধৰণৰ অংক তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ মই 100% চেপ্টাৰৰ সায়েন্স এন্ড ম্যাথছ দুটাৰে 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰিছো আৰু সেই চেপ্টাৰ ওয়াইজ এমসিকিউৰ পৰাই তোমাৰ এইবোৰ এমসিকিউ আহিছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তোমালোকে ভিডিওবোৰ চাই লবা ঠিক আছে ইয়াতে চোৱা 12 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটো শুদ্ধ বিকল্প বাছি উলিয়াবলৈ কৈছে ইয়াৰ পৰা যত আমাৰ দুটা ৰৈখিক সমীকৰণ দিয়া আছে ইয়াতে চোৱা a1/a2 b1/b2 আৰু c1/যদি c2 হয় এটাৰ ওপৰত আনটো মিলি যায় তো অসীম সংখ্যক কি থাকে সমাধান থাকে a1/a2 b1/b2 হলে তোমাৰ এটা বিন্দুত কটাকটি কৰিব তো এটা সমাধান থাকিব আৰু যদি c1/c2 ৰেশিও যদি ইকুয়াল নহয় তেতিয়াহলে কোনো ধৰণৰ সমাধান নাথাকে কাৰণ লেগ দুডাল তোমাৰ কি হ'ব সমান্তৰাল হ'ব লেগ দুডাল সমান্তৰাল হ'ব তো তোমাৰ 1 নম্বৰটো আহিব 2 নম্বৰৰ লগত 2 নম্বৰ আহিব 3 নম্বৰৰ লগত আৰু 3 নম্বৰটো আহিব 1 নম্বৰৰ লগত 2 3 1 কত আছে চোৱা 2 3 1 এটো 2 নম্বৰ অপচনত আছে গতিকে আমাৰ 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে কনসিডার দ্য ফলোইং পেয়ারস অফ লিনিয়ার এন্ড ফাইন্ড আউট দ্য কারেক্ট অপশন এটো সমীকরণ কেটা বিবেচনা কৰি শুদ্ধটো বাছি উলিয়াব লাগে আৰু এটা সমীকৰণ দিছে ইয়াতে কি উলাবলৈ দিছে আচ্ছা সংগত নে সংগত হেতু উলাবলৈ দিছে ইয়াতে চোৱা ৰেশিও লোৱা a1/a2 ইয়াতে আছে তোমাৰ 3 আৰু ফালে আছে 2 গতিকে এটো হ'ব 3/2 b1/b2 লোৱা b1 ৰ ভ্যালু আছে 2 আৰু এটো আছে 3 গতিকে এটো হ'ব 2/3 এটো 3/2 আৰু 2/3 সো ইকুয়াল তো হোৱা নাই তাৰ মানে এটো কি হ'ব সংগত হ'ব এক নম্বৰটো আমি সংগত পালো 2 নম্বৰটো চোৱা এটো 2 নম্বৰটোত আছে এটো গতিকে এটোৰ ৰেশিও লোৱা a1/a2 এটো হ'ব 2 আৰু ইফালে আছে 2 গতিকে 2/2 আৰু b1/b2 কিমান হ'ব এটো -3 আৰু ইফালে -3 গতিকে মাইনাস মাইনাস ক্যান্সেল যাব থাকিব 3/3 আৰু c1/c2 কি হ'ব এটো হ'ব 7 আৰু এটো হ'ব 8 এটো হ'ব তোমাৰ 7/8 এতে চোৱা a1/a2 is equal to b1/b2 but not is equal to c1/c2 তেতিয়াহলে তোমাৰ লেগ দুটাল কি হয় সমান্তৰাল হয় আৰু সমান্তৰাল হলে সমাধান নাথাকে আৰু সমাধান নাথাকিলে হেতুক আমি কি বুলি কওঁ অসংগত এক নম্বৰটো পালো সংগত 2 নম্বৰটো পালো অসংগত 3 নম্বৰটো চোৱা এটো 3 নম্বৰ দিয়া আছে এটো ৰেশিও লোৱা a1/a2 এটো হ'ব তোমাৰ 2/4 মানে এটো 2/4 b1/b2 লোৱা b1/b2 এটো আছে 3 আৰু ইফালে আছে 6 তো এটো হ'ব 3/6 এটো চোৱা এটোৰ লগত এটো মিলা নাই
গতিকে এইটো তোমাৰ কি হ'ব সংগত হ'ব এইটো সংগত মানে কেৱল আমাৰ 2 নম্বৰটো অসংগত 2 নম্বৰটো অসংগত ক'ত আছে সেইটো চোৱা তুমি 2 নম্বৰটো অসংগত এটা অপশ্যনতে আছে গতিকে আমাৰ এই অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে 14 নম্বৰ কুৱেশ্যনটো for what value of k the pairs of linear equation x plus 2y is equal to 5 and 3x plus ky minus 15 is equal to 0 has a unique solution k কি মানৰ বাবে x plus 2y is equal to 5 আৰু 3x plus ky minus 15 ৰ ৰৈখিক সমীকৰণৰ জন্য একক সমাধান আছে একক সমাধানৰ ক্ষেত্ৰত কি হ'ব লাগিব a1 by a2 not is equal to b1 by b2 হ'ব লাগিব তো ইয়াতে ভ্যালু কেইটা পুট কৰা ইয়াতে a1 ৰ ভ্যালু আছে 1 ইফালে আছে 3 গতিকে এটো হ'ব 1 by 3 not is equal to b1 by b2 মানে 2 by কি হ'ব k হ'ব 2 by k এতে বজ্ৰপূৰণ কৰা তো বজ্ৰপূৰণ কৰিলে k into 1 মানে k not is equal to 3 দ্বিগুণ কিমান হ'ব 6 হ'ব তো k not is equal to 6 এটো d নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 15 নম্বৰত কি কৈছে ইন দা ইকুৱেশ্যন 3x + 2y = 13 4x - 5y = 2 the value of x and y satisfy the equation are এতে x আৰু y কি মানৰ বাবে এই সমীকৰণ দুটা তোমাৰ কি হ'ব সমাধান হ'ব বা শুদ্ধ হ'ব এতে সব যিকেটা ভ্যালু আছে গুটেকেটা ভ্যালু তুমি যদি পুট কৰি চোৱা তেতিয়াহলে তুমি গম পাবা সমাধান হয় নে না এতে চোৱা এতে তোমাৰ 3x + 2y = 13 আছে এফালে যদি 2 বহুৱা প্ৰথমতে 2 বহালে 2 3 গুণ 6 হ'ব আৰু y এর ভ্যালু 3 বহুৱা 3 2 গুণা কিমান হ'ব 6 হ'ব তো 6 6 12 হলে এতে দিয়া আছে 13 গতিকে আমাৰ এটো নহয় এক নম্বৰটো নহব এই নম্বৰটো নহয় দুই নম্বৰটো বহাইছা ইফালে তুমি যদি x এর ভ্যালু 3 বহুৱা তো 3 3 গুণ 9 হ'ব আর ইফালে y এর ভ্যালু 2 বহালে 2 2 গুণ 4 হ'ব তো 9 4 13 এটো মিলিছে সিমিলারলি এটো যদি বহুৱা ইফালে x এর ভ্যালু যদি 3 বহুৱা 3 4 গুণ 12 আর ইফালে 2 বহালে 10 হ'ব তো 12 এর পৰা 10 গলে 2 থাকে গতিকে আমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে 16 number question to solve it to the equally easy question how if the roots of the equation ax square plus bx plus c are equal then the value of solve so the মানে এই সমীকৰণটোৰ মূল দুটা সমান বুলি কৈছে তো সমান হলে তোমাৰ কি হয় ভেদ নিৰূপকটো 0 ৰ সমান হয় অৰ্থাৎ b স্কয়ার - 4ac = 0 মানে তোমাৰ ইয়াৰ পৰা আহিব b স্কয়ার = 4ac মানে তোমাৰ ইয়াৰ পৰা c ৰ ভ্যালুটো আমাৰ লাগে তো c = কি হ'ব b স্কয়ার / 4a b স্কয়ার / 4a এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে এর কিন্তু এই কন্ডিশন কেটা তুমি মনত রাখিবা আৰু যদি b স্কয়ার - 4ac <0 হয় তেতিয়াহলে কোনো সমাধান নাথাকে দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক শূন্যতকৈ সৰু হলে কোনো সমাধান নাথাকে আৰু যদি b স্কয়ার - 4ac <0 হয় তেতিয়াহলে বাস্তৱ আৰু অসমান মূল থাকিব আৰু যদি এই কন্ডিশনটো হয় তেতিয়াহলে সমান আৰু বাস্তৱ মূল থাকে এই তিনিটা কন্ডিশন তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে এতে if one root of the quadratic equation x square plus px plus 12 is equal to 4 while the equation x square plus px plus q has real and equal roots then the value of q এতে q ৰ ভ্যালুটো লাবলৈ দিছে যদি তোমাৰ এই সমীকৰণৰ এটা মূল দি আছে 4 আৰু এই সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল থাকে তেতিয়াহলে q ৰ মান কিমান হ'ব প্ৰথমতে চোৱা তোমাৰ এই সমীকৰণটোৰ কাৰণে আমাৰ এটা শূন্য দি আছে 4 গতিকে যত x আছে তাতে আমি 4 বহাই দিম তো x স্কয়ার আছে তো 4 স্কয়ার মানে 16 প্লাস এখানে px আছে তো এটো আহিব 4p প্লাস 12 আৰু ইফালে আহিব 0 তো ইয়াৰ পৰা তোমাৰ কিমান আহিব এটো আহিব তোমাৰ এটো 16 আৰু 12 এটো যোগ কৰিলে তোমাৰ কিমান আহিব 28 আহিব তো 4p = এটো ফেলে আনিলে মাইনাস হৈ যাব এটো আহিব 28 ঠিক আছে তো ইয়াৰ পৰা p = কিমান আহিব p = এটো 4 টো ফেলে আনিলে হৰণ হ'ব হৰণ হলে তোমাৰ এটো আহিব মাইনাস কিমান আহিব 7 আহিব এটো মাইনাস হ'ব এটো ভ্যালু -7 p ৰ ভ্যালু আমি কিমান পালো -7 এতিয়া তোমাৰ এই ইকুৱেশনটো তোমাৰ কি কৈছে চোৱা বাস্তৱ আৰু সমান মূল আছে তো বাস্তৱ আৰু যদি সমান মূল থাকে তেতিয়াহলে তোমাৰ কি হয় b স্কয়ার - 4ac = 0 হয় এতিয়া চোৱা ইয়াতে তোমাৰ b স্কয়ার মানে ইয়াতে কি আছে p আছে গতিকে এটো হ'ব তোমাৰ p স্কয়ার হয়নে -4
আৰু এৰ ভ্যালু তোমাৰ কি আছে 1 হৈ আছে আৰু এতে সিৰ ভ্যালু কিমান হৈ আছে কিউ হৈ আছে গতিকে এতে কিউ হোৱা ইজ ইকুয়াল টু 0 এতে স পি স্কয়ার পিৰ ভ্যালু আমি কিমান পাইছো -7 পাইছো গতিকে -7 ইয়াতে বহাই দিয়া ইজ ইকুয়াল টু এটো ইফালে লৈ আহিলে ইজ ইকুয়াল হ'ব ইজ ইকুয়াল টু 4 কিউ তো ইয়াৰ পৰা কিউ ইজ ইকুয়াল টু কিমান হ'ব 7 স্কয়ার মানে 49 ডিভাইডেড বাই এটো ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব 4 হ'ব 49/4 কোনটো অপশনত আছে 49/4 এটো স্যার ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে 18 নম্বৰ কোশ্চনটো চোৱা 18 নম্বৰ কোশ্চনত কি কৈছে এতে তোমার if one root of quadratic equation 4x² - 2 + k - 4 is reciprocal to each other then the value of k এটো সা রেসিপ্রোকাল বলি কইছে এটা আনটো রেসিপ্রোকাল তো যদি তোমার এটা আলফা হয় তেতিয়া হলে আনটো রুট কি হ'ব 1/α হ'ব কারণ তোমার এটা আনটো কি বলি কইছে প্রতিক্রম বলি কইছে হয়নে তো এতিয়া আমি জানো যে শূন্য দুটার পূরণফল কি হয় ধৰিলে আলফা ইনটু বিটা ইজ ইকুয়াল টু আলফা ইনটু বিটা কি আছিল c/a আছিল এতিয়া তোমাৰ ইফালে আলফা ইনটু বিটা এটো বিটাৰ ভ্যালু কি হৈ আছে 1/α হৈ আছে এটো হ'ব আলফা ইনটু 1/α ইজ ইকুয়াল টু c/a ইয়াতে c এর ভ্যালু আছে তোমাৰ k - 4 আৰু a এর ভ্যালু ইয়াতে হৈ আছে 4 এর ভ্যালু কিমান হৈ আছে 4 হৈ আছে তে আলফা আৰু আলফা তোমাৰ ক্যান্সেল যাব এফালে ৰল তোমাৰ 1 ইজ ইকুয়াল টু ইফালে 1 থাকিব জাস্ট আৰু ইফালে থাকিব k - 4 ডিভাইডেড বাই 4 এটা বজ্ৰপূৰণ কৰিলে এটো 1 আছে গতিকে k - 4 ইজ ইকুয়াল টু কি আহিব 4 আহিব তো k ইজ ইকুয়াল টু এটো 4 এটো মাইনাস আছে এটো ইফালে আনিলে প্লাস হ'ব এটো হ'ব 4 + 4 মানে কি 8 হয় তো k এর ভ্যালুটো আহিব 8 এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে 19 নম্বৰ কোশ্চনটো চোৱা এতে কি কৈছে if the sum of first n term of an AP is 4n - n square then the n term of the AP এতে চোৱা তোমাৰ প্ৰথম n টা পদৰ যোগফল দিয়া আছে 4n - n square তেন্তে সমান্তর প্রগতিটোৰ nতম পদ কিমান হ'ব এতে তুমি লক্ষ্য কৰা এতে তোমাৰ দিয়া আছে sn ইজ ইকুয়াল টু এটো 4n - n স্কয়ার দিয়া আছে তো s1 লোৱা s1 মানে তোমাৰ প্ৰথম পদৰ যোগফল গতিকে এটো 1 আহিব তো 4 * 1 মানে 4 - 1 স্কয়ার মানে 1 হয় মানে এটো আমি কিমান পালো 3 পালো ঠিক আছে s2 লোৱা s2 মানে কি দুটা পদৰ যোগফল মানে a1/a2 ইজ ইকুয়াল টু এতে 2 বহাই দিয়া 4 * 2 = 8 8 ৰ পৰা ইফালে তোমাৰ 2 স্কয়ার মানে 4 কলে এটো থাকিব 4 এতিয়া তুমি ইয়াৰ পৰা a2 লোৱা এটো আমি কি কৰিম s2 - s1 অর্থাৎ 4 - 3 কৰিম তো 4 - 3 কৰিলে তোমাৰ এটো কিমান হ'ব 1 আহিব এতিয়া ডিফারেন্স লোৱা ডিফারেন্স আমি কি কৰিম a2 - a1 এটোৰ ভ্যালু হল 1 আৰু এটোৰ a1 এর ভ্যালু আমি কিমান পালো 3 পালো তো এটো আহিব 3 ইজ ইকুয়াল টু এটো কি হ'ব -2 হ'ব এতিয়া তুমি ফর্মুলাত বহাই দিয়া এতে nতম পদ ওলাবলৈ দিছে গতিকে an ইজ ইকুয়াল টু কি হ'ব a প্লাস n - 1 ইনটু d ফর্মুলা আছিল এতে বহাই দিয়া ফর্মুলাত এতে a এর ভ্যালু তোমার কিমান আছে এর ভ্যালু আছে 3 প্লাস n টু n এ থাকিব n - 1 আৰু d এর ভ্যালু আমি কিমান পাইছো -2 এটো -2 ঠিক আছে এতিয়া তুমি এটো সিম্পলিফিকেশন কৰা তো ইফালে প্লাস মাইনাসে -2n আৰু ইফালে তোমাৰ মাইনাসে প্লাস আহিব তো এটো আহিব +2 এটো n এটা আছে তো ইফালে তোমাৰ 3 আৰু 2 এ তোমাৰ কিমান হ'ব 5 আৰু ইফালে হ'ব -2n 5 - 2n 5 - 2n কত আছে 5 - 2n 5 - 2n এটো এই নম্বৰ অপশনত আছে এটো চোৱা এটো তোমাৰ 5 - 2n মানে কি এটো -2n আৰু ইফালে +5 একই কথা গতিকে এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চনটো চোৱা 20 নম্বৰ ফাইন্ড আউট দ্য কারেক্ট অপশন এটো শুদ্ধ উত্তৰটো বাছি লোৱা এতে তোমাৰ চোৱা কৈছে এক নম্বৰত কৈছে এইকেইটা সমান্তর প্ৰগতিত আছে বুলি কৈছে এটো সমান্তর প্ৰগতিত যদি থাকে তেতিয়াহলে ইহতৰ মাজৰ ডিফারেন্স সেম হ'ব লাগিব তো ডিফারেন্স সেম হলে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিম আৰু তাৰ পিছত ইটোৰ পৰা এটো মাইনাস কৰিম যদি ডিফারেন্স সেম ওলাই তাৰ মানে সমান্তর প্ৰগতিত থাকিব ঠিক আছে তো প্ৰথমতে আমি ডিফারেন্স ওলাইছো চোৱা প্ৰথমতে এটোৰ পৰা এটো মাইনাস কৰা মানে √8 - √2 হ'ব √8 মানে কি √8 মানে 2√2 এতে 2√2 কেনেকৈ লিখিব পাৰো মই দেখাই দি আছো ৰবা
2√2 আমি কেনেকৈ লিখিব পাৰোঁ ইয়াতে চোৱা √8 যিটো 8 আছে এইটো আমি কি লিখিব পাৰি 2 × 4 লিখিব পাৰি -√2 ইয়াতে চোৱা 4ৰ বৰ্গমূল হৈছে 2 আৰু তোমাৰ ইফালে √2 হৈ যাব মানে 2√2 -√2 এতিয়া তোমাৰ দুটা √2 পৰা এটা √2 গ'লে কেইটা থাকিব এটা থাকিব এতিয়া তুমি এইটোৰ পৰা এইটো মাইনাছ কৰা ঠিক আছে এইটোৰ পৰা যদি আমি এইটো মাইনাছ কৰোঁ তেতিয়াহ'লে এইটো আহিব √18 - √8 এতিয়া √18 মানে কি √18 মানে হৈছে তোমাৰ 3 × 9 সৰি 2 × 9 হ'ব হয়নে 2 × 9 = 18 -√8 মানে আমি কি লিখিব পাৰোঁ 2√2 মাত্ৰ লিখিলোঁ এতিয়া চোৱা এইটো তোমাৰ √9 মানে কি 3 আৰু ইফালে আছে 2 মানে 3√2 মাইনাছ ইফালে হ'ব 2√2 তিনিটাৰ পৰা যদি দুটা যায় এটা √2 থাকে চ' এতিয়া সাধাৰণ অন্তৰ ইয়াতেতো √2 ইয়াতে √2 ইকুৱেল আছে অৰ্থাৎ আমাৰ 1 নম্বৰটো কি হ'ব কাৰেক্ট ষ্টেটমেণ্ট হ'ব বুজি পালানে তো 1 নম্বৰটো কাৰেক্ট ষ্টেটমেণ্ট ইয়াৰ পিছত চোৱা এইটো কি কৈছে the 26th term of AP 0 - 4 - 8 - 12 is 100 এই সমান্তৰাল প্ৰগতিটোৰ 26তম পদটো 100 বুলি কৈছে তো 2 নম্বৰটো চোৱা 2 নম্বৰটো কৰাৰ কাৰণে ইয়াতে চোৱা ইয়াতে দিয়া আছে তোমাৰ a ৰ ভ্যালু 0 a = কিমান দিয়া আছে 0 d ৰ ভ্যালু কি হ'ব d ৰ ভ্যালু দ্বিতীয় পদ মাইনাছ প্ৰথম পদ মানে এইটো আহিব তোমাৰ -4 - 0 মানে এইটো -4 থাকিব হয়নে আৰু ইয়াতে n ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 26 গতিকে 26 এতিয়া তুমি ফৰ্মুলা বহুৱা এটা তোমাৰ কি কৈছে হয় এটা ফৰ্মুলা বহুৱা তো ফৰ্মুলাটো তোমাৰ a26 ওলাবলৈ দিছে তো এইটো কি ফৰ্মুলা আছিল a + n - 1 * d হয়নে তো ইয়াতে a ৰ ভ্যালু 0 আছে প্লাস n ৰ ভ্যালু আছে 26 ৰ পৰা 1 গলে 25 ইনটু d ৰ ভ্যালু তোমাৰ কিমান দি আছে -4 তো -4 = এটো সব 25 4 * 100 আৰু ইয়াতে মাইনাস আছে গতিকে এটো মাইনাস আহিব -100 হ'ব লাগিছিল কিন্তু ইয়াতে +100 দি আছে গতিকে আমাৰ 2 নম্বৰ স্টেটমেন্টটো ৰং হয় ঠিক আছে তো 1 নম্বৰটো কারেক্ট 2 নম্বৰটো ৰং আৰু sum up to 10th term of the AP is 245 দি আছে তো তোমাৰ এই সমান্তৰাল প্ৰগতিটোৰ কাৰণে ইয়াতে চোৱা তোমাৰ ইয়াতে a ৰ ভ্যালু কিমান দি আছে a ৰ ভ্যালু 2 দি আছে d ৰ ভ্যালু কিমান হ'ব 7 - 2 হলে এটো কি হ'ব 5 হ'ব আৰু ইয়াতে n ৰ ভ্যালু দি আছে তোমাৰ কিমান 10 এতিয়া তুমি সামেশন লোৱা সামেশনৰ কাৰণে ফৰ্মুলা কি আছিল sn = এটো আছিল তোমাৰ n/2 * 2a + n - 1 * d এটো ফৰ্মুলাত বহাই দিয়া n ৰ ভ্যালু 10 আছে আৰু ডিভাইডেড বাই 2 10/2 মানে কিমান আহিব 5 আহিব আৰু 2a এর ভ্যালু 2 আছে ইফালে 2 আছে তো 2 দ্বিগুণ কিমান আহিব 4 আহিব প্লাস n ৰ ভ্যালু আছে তোমাৰ কিমান n ৰ ভ্যালু আছে 10 তো 10 ৰ পৰা 1 গলে কিমান থাকিব 9 থাকিব আৰু d ৰ ভ্যালু কিমান পাইছো 5 পাইছো ঠিক আছে এতিয়া স্যার তোমাৰ এটো 5 9 * 45 আৰু ইফালে আছে 4 মানে এটো হ'ব 49 হয়নে 45 আৰু 4 এটো কিমান আহিব 49 আহিব 49 ক 5 ৰে মাল্টিপ্লাই কৰিব লাগিব 5 9 * 45 और 5 এটো রিমাইন্ডার 4 5 4 * 20 और 4 24 মানে 245 হল 245 তো এটা 245 এ দি আছে গতিকে এটো কারেক্ট হয় মানে আমাৰ মাত্ৰ 2 নম্বৰটো আমি কি পালো ইনকারেক্ট পালো এতিয়া সব অপচনত কি আছে 2 নম্বৰটো অশুদ্ধ ক'ত আছে হেতু তুমি চোৱা 2 নম্বৰটো অশুদ্ধ এইটো অপচনত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব ঠিক আছে এর পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ফৰ হোৱাট ভ্যালু অফ k দা consecutive term 2k plus 1 3k plus 3 and 5k minus 1 are in AP এটো তোমাৰ k এর কি ভ্যালুৰ বাবে তোমাৰ এটো সমান্তৰাল প্ৰগতি থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু মই যেতে চেপ্টাৰে MCQ কৰাইছো তেতে কিন্তু কৰাইছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় তো যদি সমান্তৰাল প্ৰগতিত থাকে তেতিয়াহলে ইহতৰ মাজৰ ডিফাৰেন্স তোমাৰ কি আহিব সেম আহিব তো ইয়াতে ডিফারেন্স কেটা তুমি ওলাই ল সব প্ৰথমতে আমি এই দুটা কৰিম ঠিক আছে তো ইফালে আহিব তোমাৰ 3k + 3 মাইনাস এটো 2k তো প্লাসে মাইনাসে মাইনাস হৈ যাব তো -1 = এটো লগত এটো কিল হ'ব মানে এটো আহিব তোমাৰ 5k - 1 এটো আহিব মাইনাস ইফালে আহিব 3k প্লাসে মাইনাসে মাইনাস তো -3 ঠিক আছে এতিয়া তোমাৰ ইয়াতে ৰৈ গল কি ইয়াতে চোৱা
এতে 3টাৰ পৰা যদি 2টা যায় এটা কে থাকে ঠিক আছে আৰু 3ৰ পৰা যদি 1 যায় 2 থাকে মানে +2 ইকুয়াল টু এফালে আছে তোমাৰ 5টা কেৰ পৰা 3টা কে গলে 2টা কে থাকে আৰু এফালে আছে তোমাৰ -1 আৰু -3 মানে -4 ঠিক আছে এটো ইফালে লৈ আহা তো এইফালে এটাৰ পৰা 2টা গলে তো -k থাকে আৰু ইফালে তোমাৰ এটো ইফালে লৈ যোৱা এটো ইফালে লৈ গলে তোমাৰ এটো কি আহিব 2 টো মাইনাস হৈ যাব গতিকে -2 আৰু -4 মানে -6 হ'ব তো মাইনাস মাইনাস ক্যান্সেল যাব ইয়াতে k এর ভ্যালু আমি কিমান পালো k এর ভ্যালু 6 পালো k = 6 এটা তোমার 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াতে পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ইন কাৰ্টেসিয়ান কোঅৰ্ডিনেট সিস্টেম 3 পয়েন্টস লাই অন হৰাইজন্টাল লাইন which of the following could be the point কাৰ্টেসীয় স্থানাঙ্ক প্ৰণালীত তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে তলৰ কোনকেইটা বিন্দু হ'ব এতে চোৱা এই কোৱেশ্চনটো কিন্তু তোমালোকৰ কনসেপচন বেস কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো তোমালোকৰ কিন্তু 1 সেকেন্ডো নালাগে এই কোৱেশ্চনটো কৰোতে 1 সেকেন্ডো নালাগে বুলি কৈছো তোমালোকে যদি মোৰ ভিডিওবোৰ চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিওবোৰ চাই লবা তুমি চোৱা ইয়াতে তোমাৰ কি কৈছে অনুভূমিক ৰেখা বুলি কৈছে অনুভূমিক ৰেখা মানে হৈছে তোমাৰ x অক্ষ ঠিক আছে তেতিয়া চোৱা x অক্ষৰ কথা কৈছে তো x অক্ষৰ কথা যদি কয় তোমালোকে মনত ৰাখিবা কাৰ্টীয় সমতলত যদি x অক্ষৰ কথা কয় তুমি সদায় y ৰ ফালে নজৰ দিবা কাৰ ফালে y ৰ ফালে আৰু যদি y অক্ষৰ কথা কয় তেতিয়াহলে সদায় তুমি x অক্ষৰ ফালে নজৰ দিবা আৰু যিবোৰ পয়েন্ট থাকে প্ৰথমতে x ৰ স্থানাঙ্ক থাকে তাৰ পিছত y ৰ স্থানাঙ্ক থাকে এইখিনিলৈ বুজি পালা এতিয়া তুমি চোৱা এটো অনুভূমিক ৰেখাৰ ওপৰত আছে বুলি কৈছে মানে x অক্ষৰ ওপৰত থাকিব আৰু x অক্ষৰ যদি ওপৰত থাকে y ৰ ভ্যালু সদায় 0 হ'ব মানে y ৰ ভ্যালুটো সদায় সেম থাকিবই লাগিব y ৰ ভ্যালুটো সদায় সেম হ'ব লাগিব তো ইয়াতে 8 আছে ইফালে 3 আছে দুটা তো সেম নহয় গতিকে এটো নহয় ইফালে আছে 4 2 এটো নহয় 3 2 এটো নহয় ইয়াতে চোৱা 2 2 2 ইয়াতে y ৰ ভ্যালু তোমাৰ তিনিটা সেম আছে গতিকে এটো হ'ব বুজি পালানে তেৰে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তোমালোকে এটো কাৰ্টীয় সমতলত এনেকে বহাইও চাব পাৰা চাবা মই বহাই দিছো এটো তোমাৰ ডাইৰেক্টলি x এক্সিস হৈ যাব কেনেকে হ'ব এটো x এটো x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ বিন্দু কেটা বহুৱা এই বিন্দু কেটা চোৱা 4 2 আছে x ৰ ভ্যালু আছে 4 আৰু y ৰ ভ্যালু 2 ধৰা এটো ইয়াতে হ'ব তো হ'ব 4 2 তাৰ পিছত আছে -4 2 x ৰ ভ্যালু -4 তো এটো ইয়াতে আহিব আৰু 2 এটো ইয়াতে আহিব এটো হ'ব তোমাৰ -4 2 আৰু এটা আছে 0 2 x ৰ ভ্যালু 0 y ৰ ভ্যালু 2 এটো আহিব 0 2 এটা চোৱা তুমি যদি এটা এনেকে টানি দিয়া এটো চোৱা এটো হয়নে তো এই বিন্দু কেটা চোৱা এটো হৈ গৈছে না তো এটো তোমাৰ কাৰ নিচিনা হৈছে এই ৰেখাডাল এটো x অক্ষৰ নিচিনা হৈছে গতিকে তোমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 23 number question to solve the distance of the point P4 minus 9 from the x-axis x অক্ষৰ পৰা দূৰত্ব খুদিবলৈ দিছে তোমাক কি মাত্ৰ গলো x অক্ষৰ কথা কলে সদায় তুমি y ফালে নজৰ দিবা ইয়াতে y টো কিমান আছে -9 আছে কিন্তু ডিসটেন্স কেতিয়া মাইনাস হ'ব নোৱাৰে সেইকাৰণে এটো आंसर আহিব 9 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 24 নম্বৰ কোৱেশ্চনটো চোৱা যদি x - 1 আৰু 3 2 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 তেন্তে x ৰ মান কিমান হ'ব এতে চোৱা দূৰত্বৰ ফৰ্মুলা যদি আমি এপ্লাই কৰো তেতিয়াহলে ইফালে তোমাৰ √, এটো কিমান আহিব এটো দূৰত্বৰ ফৰ্মুলাটো কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার আৰু এটো আছে আন্ডারৰুট তো আন্ডারৰুট লিখিলো x2 - x1 মানে x 3 - x আহিব 3 - x হোল স্কয়ার প্লাস এফালে আহিব 2 - 1 এতে 2 এতে সব -1 হলে এতে তো মাইনাস অলরেডি আছে গতিকে এটো হবে +1 হোল স্কয়ার ইজ ইকুয়াল টু এফালে আহিব 5 এফালে স্কয়ার উঠাই দিলে এইফালে গৈ এটো স্কয়ার হৈ যাব ঠিক আছে এতিয়া তুমি এটো ভাঙি দিয়া a - b হোল স্কয়ার তার মানে a স্কয়ার মানে আহিব তোমার 9 - 2ab মানে এটো আহিব 6x + x স্কয়ার আর এফালে 2 + 1 3 তো 3 3 and 9 is equal to 5 স্কয়ার মানে হবো 25 ইফালে 9 9 18 হবো
হয়নে ইফালে ৰৈ গ'ল তোমাৰ x স্কোয়াৰ মাইনাছ 6x ইজ ইকুৱেল টু ইফালে 9 আৰু 9 18 হ'ব আৰু এই 18টোক যদি আমি ইফালে লৈ আহোঁ মাইনাছ হ'ব মানে 25ৰ পৰা 18 মাইনাছ কৰিব লাগে ইফালে থাকিব 7 তো ইফালে আহিব x স্কোয়াৰ মাইনাছ 6x মাইনাছ 7 ইজ ইকুৱেল টু 0 এটা মধ্যপদ বিভাজন কৰা x স্কোয়াৰ মাইনাছ মধ্যপদ বিভাজন কৰিলে এটো তোমাৰ কি লিখিব লাগে 6 ৰ গুণ 6 না 7 ৰ গুণ 7 আৰু 7 ৰ পৰা 1 গলে 6 তো এটো আমি লিখিব পাৰিম প্লাস x মাইনাছ 7x মাইনাছ 7 ইজ ইকুৱেল টু 0 বুজি পালানে এতিয়া তোমাৰ ইফালৰ পৰা x কমন ললে ইয়াতে থাকিব x + 1 ইফালৰ পৰা -7 ললে ইয়াতে থাকিব x + 1 ইজ ইকুৱেল টু 0 তার মানে আমি ইয়াৰ পৰা কি পাম সা x + 1 আৰু x + 1 ইকুৱেল আছে অৰ্থাৎ x + 1 ইজ ইকুৱেল টু x + 1 ইজ ইকুৱেল টু 0 or x - 7 ইজ ইকুৱেল টু কি হ'ব 0 হ'ব মানে ইয়াৰ পৰা x ইজ ইকুৱেল টু -1 হ'ব নহলে x ইজ ইকুৱেল টু 7 হ'ব মানে 7 - 1 হ'ব 7 - 1 কোনটো অপচনত আছে সা 7 - 1 7 - 1 7 আছে আৰু -1 আছে এটো ডি নম্বৰ অপচনত আছে গতিকে আমাৰ এটো ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰে পিছত কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে in what ratio does the y-axis divide the line segment joining the point 5 - 6 আৰু -1 - 4 এতে তোমাৰ এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ভাগ কৰে এতে চোৱা যদি y অক্ষৰ কথা কৈছে তো y অক্ষৰ কথা ক'লে তোমাৰ x ৰ ভ্যালু সদায় 0 আহিব আৰু তোমাৰ যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটো কি আছিল xy ইজ ইকুৱেল টু কি আছিল m1 x2 plus m2 x1 divided by m1 plus m2 আৰু y স্থানাঙ্ক কি আছিল m1 y2 plus m2 y1 divided by m1 plus m2 হয়নে এতিয়া তুমি সাইতে x ৰ ভ্যালু তোমাৰ ইয়াতে 0 হৈ আছে গতিকে এটো হৈছে x ৰ কোঅৰ্ডিনেট এটো হৈছে y ৰ কোঅৰ্ডিনেট গতিকে 0 ৰ লগত তোমাৰ x তোমাৰ কি হৈ যাব ইকুৱেল হৈ যাব গতিকে আমি এই ফৰ্মুলাটো কেৱল এপ্লাই কৰিম মানে x ৰ কোঅৰ্ডিনেটটো ইউজ কৰিম এইখিনি আমি ইউজ নকৰিলে হ'ব এটো কৰিব পাৰো কিন্তু এটো নকৰো আমাৰ এটো কৰিলে ইজি হ'ব গতিকে আমি হিফালে যাম ঠিক আছে গতিকে ইফালে আহিব 0 ইজ ইকুৱেল টু এফালে তোমাৰ কি আহিব এটো মই ফৰ্মুলাটো ইফালে লিখি লৈছো m1 x2 plus m2 x1 divided by m1 plus m2 ইয়াতে চোৱা এতিয়া তোমাৰ m1 to m1 এ থাকিব m1 x2 ৰ ভ্যালু আছে ইয়াতে x2 ৰ ভ্যালু আছে -1 তো -1 ইনটু মাল্টিপ্লাই কৰিলে -1 আহি যাব ডাইৰেক্টলি তো -m1 আহি গল আৰু ইফালে m2 x1 ৰ ভ্যালু কিমান আছে 5 আছে গতিকে এটো হ'ব প্লাস 5m2 ডিভাইডেড বাই হ'ব m1 প্লাস m2 এতিয়া চোৱা এইখিনি এটো বজ্ৰপূৰণ কৰিলে এইখিনি এটো 0 ৰ লগত মাল্টিপ্লাই হ'ব 0 ৰ লগত মাল্টিপ্লাই কৰিলে গোটেইখিনি 0 হৈ যাব ইয়াতে থাকিব এইখিনি থাকিলে -m1 প্লাস 5m2 ইজ ইকুৱেল টু 0 হৈ গল অৰ্থাৎ -m1 ইজ ইকুৱেল টু প্লাস আছে ইফালে লৈ গলে মাইনাস হ'ব -5m2 ইফালৰ পৰা মাইনাস মাইনাস কেনসেল যাব তো m1 m2 যদি কৰা তেতিয়াহলে ইফালে কিমান পাবা এইফালে পাবা তুমি 1:5 1:5 এটোৰ কারেক্ট आंसर এটো এ নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 26 নম্বৰত কি কৈছে কনসিডাৰ দা ট্ৰায়াঙ্গল এন্ড ফাইন্ড দা কারেক্ট অপচন ফ্রম দা ফলোইংস এটো তোমাৰ ভ্যালু লাবলৈ দিছে cot থিটা cosec থিটা হয়নে আৰু cos থিটা cot cosec and cos এটোৰ মান লাবলৈ দিছে তোমাক অলপ আগতে ইয়াৰ আগতে যিকেটা আলোচনা কৰিছো তাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আছে তুমি এই ট্ৰিকটো মনত ৰাখিবা ঠিক আছে মই এনেকৈ মনত ৰাখিছো sin এটো cos এটো sec ta cot sin cos sec ta cot sin cos sec ta cot এনেকৈ মনত ৰাখা আৰু তোমাৰ এটা বাদ দি লিখা এটা বাদ দি কি লিখা log এটো লিখা ভক
আৰু এইটো লিখা লগ লগ ভগ লগ প্ৰায় ভাল পোৱা তো এইটো হৈ গ'ল তোমাৰ কল এইটো উলটাই লিখা এইটো কল হ'ল এইটো কি হ'ব এইটো হ'ব কব আৰু এইটো হ'ব ভল হয়নে এতিয়া চোৱা এটা আমাৰ ওলাবলৈ দিছে কট থিতা হয়নে তো প্ৰথমতে ওলাম আমি কট থিতা কট থিতা তোমাৰ কি আহিল চোৱা ভূমি বাই লম্ব ভূমি কিমান আছে ইয়াতে ভূমি আছে তোমাৰ 5 এইটো ভূমি আছে 5 আৰু তোমাৰ লম্ব কিমান আছে 12 লম্ব আছে 12 হয় তো এইটো হ'ল 5/12 এতিয়া কট থিতা 5/12 ক'ত আছে সেইটো তুমি লক্ষ্য কৰা কট থিতা 5/12 এইটো এটা অপশ্যনতে আছে গতিকে আমাৰ সি নম্বৰ অপশ্যনে কানেক্ট হ'ব কিন্তু বাকীকেইটাও আমি চাওঁ ইয়াতে চোৱা কচেক থিতা ওলাবলৈ দিছে তো কচেক থিতা মানে কি আছিল কৰ্ণ বাই লম্ব ইয়াতে কৰ্ণ আছে 13 আৰু লম্ব আছে কিমান 12 তো 13/12 হ'ল এইটো চোৱা 13/12 মিলি গৈছে তাৰপিছত আছে তোমাৰ কচ থিতা মানে কি আছিল কচ থিতা মানে আছিল তোমাৰ এইটো ভূমি বাই কৰ্ণ ক'ত আছে ভূমি বাই কৰ্ণ এইটো ভূমি আছে কিমান তোমাৰ এইটো ভূমি আছে তোমাৰ 5 আৰু কৰ্ণ আছে 13 তো 5/13 হ'ব এইটো আছে গতিকে আমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে ইয়াৰে পিছত চোৱা 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে তোমাৰ ইফ x and y are complementary angles ইয়াতে কমপ্লিমেণ্টাৰী বুলি কৈছে কমপ্লিমেণ্টাৰী মানে তোমাৰ কি হ'ব লাগিব দুয়োটা যোগ কৰি 90 ডিগ্ৰী হ'ব লাগিব তো x ৰ ভ্যালু আছে 45 y ৰ ভ্যালু আছে কিমান 45 হয়নে নাই তো 45 আৰু 45 আছে এতিয়া তোমাৰ চোৱা ইয়াতে যিকেইটা তোমাৰ ইকুৱেশ্যন দিয়া আছে ইকুৱেশ্যন কেইটাৰ ভিতৰত তোমাৰ কোনটো কাৰেক্ট হ'ব ঠিক আছে তো প্ৰথম ইকুৱেশ্যনটো চাওঁ আমি sin x মানে কি আছিল 45 ডিগ্ৰী আছিল তো sin 45 ডিগ্ৰীৰ ভ্যালু কিমান 1/√2 আৰু ইফালে আছে cos sin y আৰু sin y ৰ ভ্যালু তোমাৰ 45 হ'ল তো 45 sin 45 ৰ ডিগ্ৰী আছে তোমাৰ 1/√2 গতিকে দুটাৰ ভ্যালু ইকুৱেল হ'ল অৰ্থাৎ আমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে 28 নম্বৰ ইফ sin a = cos 30 ডিগ্ৰী তেতিয়াহ'লে এইটোৰ ভ্যালু কিমান ডিগ্ৰী আহিব এইটো চোৱা sin a = cos 33 আছে cosক আমি sin বনাম ঠিক আছে তো এইটো ইফালে আছে sin a = এইটো তোমাৰ কিমান থাকিব কিমান আহিব এইটো আহিব তোমাৰ sin 90 ডিগ্ৰী মাইনাস কিমান আহিব 33 ডিগ্ৰী হয়নে তো ইফালৰ পৰা তোমাৰ sin আৰু sin কি যাব কেনসেল যাব তো a = তোমাৰ কি আহিব 90 ডিগ্ৰী মাইনাস 33 ডিগ্ৰী তো 90 ৰ পৰা 10 ৰ পৰা 3 গলে হাফ ইফালে ৰল তোমাৰ 8 ৰ পৰা 3 গলে 5 57 ডিগ্ৰী এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে 29 নম্বৰ কোৱেশ্চন চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টতো আহিছে তোমালোকে হেতু যদি চোৱা নাই তেতিয়াহলে তোমালোকে চাই লবা আৰু তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনাইছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই কমেন্ট সেকশনত লিংক দি দিছো ঠিক আছে তোমালোকৰ ক্লাস 10 ৰ সায়েন্স আৰু মেথছৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা আছে এই চেপ্টাৰ ওয়াইজ এমসিকিউ বোৰ তোমালোকে চাব বুলি আশা থাকিল তোমালোকে সেইখিনি চালে এইবোৰ তোমালোকে আৰামছে পাৰিবা কোনো ধৰণৰ প্ৰবলেম নাহিব বহুত ইজি লাগিব তেতিয়া ঠিক আছে তো ইয়াতে চোৱা তোমাৰ দুটা ট্ৰায়াঙ্গল আছে ABC আৰু DEF প্ৰথমতে তুমি এটো ড্ৰ কৰা ABC আৰু এটা আছে তোমাৰ DEF হয়তো নেকি ABC ইফালে আছে তোমাৰ ABC আৰু এটা আছে তোমাৰ DEF তো D এটো E আৰু এটো আছে F এতে সো AB বাই DF দিয়া আছে AB এটো এক নাম্বার দিয়া DF এটো দিয়া আছে এটো দিয়া এক নাম্বার তার পিছত আছে BC বাই FE এটা আছে BC ইফালে আছে FE এটো দিয়া 2 নম্বৰ আৰু CA বাই এটো দিয়া 3 নম্বৰ এটো ED এটো দিয়া আছে CA বাই ED এটো দিয়া 3 নম্বৰ এটা কোনটো কারেক্ট হয় এতে এটো আমরা লবলে দিছে সো এতে সব গুটেই কেটাত ABC আৰু ABC আছে তো ABC স্টার্ট কৰিছে কৰ পৰা আছে এক নম্বৰ বাহুৰ পৰা এনেকে আহি এনেকে গৈছে তো
এক নম্বৰ বাহু ইয়াতে আমাৰ এইটো আছিলে, এইটো আছেনে? তো এক নম্বৰৰ ষ্টাৰ্টিঙৰ পৰা যাম আমি, এইটো এক নম্বৰ ষ্টাৰ্টিং ইয়াৰ পৰা হৈ গৈছে। তো এইটো আহিব FDE আহিব। FDE ক'ত আছে চোৱা, FDE আছেনে? FDE বা এইটো তোমাৰ DEF, FDE বা DEF, FDE ক'ত আছে? এইটো তোমাৰ 29 নম্বৰটোৰ FDE এইটো আৰু D নম্বৰ অপশ্যনত আছে, গতিকে তোমাৰ D নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে, ইয়াৰে পিছত আছে তোমাৰ 30 নম্বৰ কুৱেশ্যন। চোৱা 30 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে তোমাৰ ইন ট্ৰাইংগল ABC DE প্যাৰালেল BC, এইটো এটা আমাৰ ট্ৰাইংগল আছে ABC, এইটো আমাৰ ট্ৰাইংগল, ইয়াতে এটা বাহু আছে DE। ঠিক আছে, আৰু এইটো প্যাৰালেল বুলি কৈছে, এইটোৰ লগত এইটো সমান্তৰাল AD বাই DB, এইটো দি আছে 3/13, মানে AD হৈছে 3 আৰু DB হৈছে 13। তেতিয়াহ'লে AC যদি 16 হয়, এটা গোটেইখিনি দিয়া আছে তোমাৰ 16, তেতিয়াহ'লে AEৰ ভ্যালু কিমান হ'ব? AEৰ ভ্যালুটো তোমাৰ সেম আহিব না, এইটো তোমাৰ 3/13 ইজ ইকুয়াল টু এই গোটেইখিনি দিয়া আছে, মানে AE বাই EC, এইটো তোমাৰ গোটেইখিনি মিলি দিয়া আছে 16। ঠিক আছে, গতিকে তোমাৰ যেহেতু এইটো আৰু এইটো সমান্তৰাল বুলি কৈছে, গতিকে ইয়াতে যিমানখিনি আহিব ইয়াতো সিমান আহিব, এইটো হ'ব 13, ইয়াতে যিমানখিনি আহিব ইয়াতো সিমানখিনি আহিব, 3 হ'ব। তো AEৰ ভ্যালু 3 হ'ব, এইটো D নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে তোমাৰ ট্ৰাইংগল ABC এণ্ড DEF সিমিলাৰ, এইটো চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন যদি দিয়ে তোমালোকে একদম ইজিলি পাৰিবা। চোৱা ABC DEFৰ সদৃশ বুলি কৈছে, গতিকে এংগল A2 ডিৰ লগত সমান হ'ব, এংগল B2 ইৰ লগত সমান হ'ব, আৰু এংগল C2 Fৰ লগত সমান হ'ব। এংগল Fৰ ভ্যালু আমাক ওলাবলৈ দিছে, তো ইয়াতে এংগল Cৰ ভ্যালুটো আমাৰ দিয়া নাই, Cৰ ভ্যালুটো ওলাই লোৱা। ইয়াতে তোমাৰ A দিয়া আছে 57 আৰু তোমাৰ E দিয়া আছে 73, গতিকে 57 প্লাছ 73 প্লাছ কৰা, এইটো কিমান আহিব? এইটো আহিব 0, ইফালে 5 13 130 হয়নে? আৰু 180 পৰা 130 মাইনাছ কৰা, এইটো আহিব 50 ডিগ্ৰী। গতিকে তোমাৰ ইয়াতে Cৰ ভ্যালু তোমাৰ কিমান ডিগ্ৰী হ'ব? 50 ডিগ্ৰী হ'ব, 50 ডিগ্ৰী। এইটো C নম্বৰ অপশ্যনতে আছে, এইটো C নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো 180 পৰা কিয় মাইনাছ কৰিলোঁ? কাৰণ তোমাৰ এইটো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, তো দুটা দিয়া থাকিলে আনটো 180 পৰা মাইনাছ কৰি দিলে ওলাই যায়, সেইকাৰণে। বুজি পালানে? 32 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ডিষ্টেঞ্চ বিটুইন টু প্যাৰালেল টেঞ্জেণ্ট অফ এ সাৰ্কল অফ ৰেডিয়াছ 6 সেন্টিমিটাৰ, এইটো একেবাৰে ইজি হয়। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন কামৰূপ ৰুৰেল জিলাতো আহিছে। এইটো চোৱা দুটা প্যাৰালেল তোমাৰ এনেকুৱা স্পৰ্শক আছে এটা বৃত্তৰ, ঠিক আছে, আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 6 সেন্টিমিটাৰ, তাৰমানে ইয়াৰ পৰা ইয়াতে দৈৰ্ঘ্য দিয়া আছে 6, তো এইখিনিও ব্যাসাৰ্ধ হ'ব, এইখিনিও কি হ'ব? 6 হ'ব, আৰু এই টোটেলখিনিয়ে হ'ল তোমাৰ এইটো আৰু এইটোৰ মাজৰ কি দৈৰ্ঘ্য, এই টোটেলখিনি কিমান হ'ল? 12 হ'ল, এইটো 12 এনচাৰ হয়। এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজিলানে? ইয়াৰে পিছত আহিব তোমাৰ 33 নম্বৰ, ইন দ্য ফিগাৰ PQ এণ্ড QR টু টেঞ্জেণ্ট, এইটো চোৱা, এইটো PQ আৰু ইফালে আছে PR, দুটা স্পৰ্শক দিয়া আছে। হোৱাট ইজ দ্য মেজাৰ অফ এংগল QPR? QPRৰ এইটো এংগলটো কিমান ডিগ্ৰী হ'ব সেইটো ওলাব লাগে, ঠিক আছে। এইটো দিয়া আছে তোমাৰ 35 ডিগ্ৰী, গতিকে এইটো কিমান ডিগ্ৰী আহিব? 35 ডিগ্ৰী আহিব, কাৰণ তোমাৰ বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয়, আৰু যদি দৈৰ্ঘ্য সমান হয় তাৰ বিপৰীত ফালৰ কোণবোৰ সমান হ'ব, গতিকে এইটো 35 থাকিলে এইটো 35 হ'ব। তো এই দুটা মিলি তোমাৰ কিমান ডিগ্ৰী আহিল? 70 ডিগ্ৰী আহিল। এতিয়া তোমাৰ ইফালে বাকী ৰ'ল কিমান? এই এংগলটো কিমান ডিগ্ৰী আহিব? এইটো আহিব 110 ডিগ্ৰী। 110 ডিগ্ৰী মানে কি? 110 ডিগ্ৰী মানে তোমাৰ কি হ'ব? 180 মাইনাছ 70, 180 মাইনাছ 70, এইটো B নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব এইটো। নহ'লে তোমাৰ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি তোমাৰ কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী হয়। তো 180 ডিগ্ৰী মাইনাছ এই দুটা তুমি মাইনাছ কৰি দিয়া,
এই দুটা মাইনাস কৰি দিলে এইটো কি আহিব 35 প্লাস 35 এইটো আহিব 180 মাইনাস 70 এইটো এনসার এইটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত 34 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the difference of a circumference and radius of a circle is 37 cm এরিয়া কিমান হ'ব এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য দি আছে চোৱা এতে পৰিধি আৰু ব্যাসাৰ্ধ বৃত্তৰ পৰিধি হৈছে 2π r আৰু ব্যাসাৰ্ধ হৈছে r ইয়াৰ মাজত পাৰ্থক্য দি আছে 37 এটো ধৰি ল 37 ঠিক আছে তো ইয়াৰে পৰা তোমাৰ r টো কমন লোৱা মানে r কমন ললে ইয়াতে তোমাৰ কি থাকিব 2π - 1 = দিয়া আছে তোমাৰ 37 হয়নে 37 দিয়া আছে গতিকে ইয়াৰে পৰা তোমাৰ r2 লাই লোৱা তো ইফালে r ইফালে দিয়া থাকিলে তেতিয়া হলে তোমাৰ ইয়াতে এটো 37 ডিভাইডেড বাই এটো আহিব 2π - 1 ঠিক আছে তো ইফালৰ পৰা 37 2 into পাইৰ ভ্যালু হৈছে 22/7 আৰু -1 এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ গৈ ওপৰত থাকিব 37 হয়নে আৰু তলত আহিব 44 22 দুগুণা 44 এটো 44 মাইনাস এটো 7 ৰ 1 গুণ 7 আৰু ডিভাইডেড বাই 7 হয় তো এটো আহিব কিমান আহিব তোমালোকে এইখিনি লিখি লবা দেই মোৰ লগে ওপৰত তো 37 থাকিব ডিভাইডেড বাই 44 ৰ পৰা 7 গলে কিমান থাকে এটো 37 থাকে আৰু তলত আছে 7 হয় না এতিয়া তুমি এটো কিমান আহিব 37 ইনটু এটো আহিব 7/37 এটো 37 আৰু 37 ক্যান্সেল যাব ইয়াতে থাকিব 7 অৰ্থাৎ আমি ব্যাসাৰ্ধ পালো 7 r ৰ ভ্যালুটো আমি কিমান পালো 7 পালো এতিয়া ওলাব লাগে কি আমাৰ ওলাব লাগে কালি তো বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিল বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ গতিকে পাই ৰ ভ্যালু হৈছে 22/7 আৰু r ৰ ভ্যালু 7 পালো তো 7 * 7 তেতে 7 আৰু 7 ক্যান্সেল গল ইফালে 22 আৰু 7 ৰৈ গল 22 7 * 154 হয় গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে 35 নম্বৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনত কি কৈছে an arc of circle of radius 21 cm subtend an angle 60 at center then the length of arc এতে তোমাৰ চাপৰ দৈৰ্ঘ্য ওলাবলৈ দিছে যদি 21 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে এতিয়া চোৱা এটা ফৰ্মুলা কি আছিল মনত আছে নে ফৰ্মুলাটো হৈছে তোমাৰ θ/360 * 2πr ঠিক আছে এতে সব থিটাৰ ভ্যালু দিয়া আছে 60 তো থিটাৰ ভ্যালু 60 বহুৱা সরি এটো 60 ডিভাইডেড বাই 360 ইনটু 2 ইনটু পাইৰ ভ্যালু আছে 22/7 ইনটু r ৰ ভ্যালু দিয়া আছে 21 এটো ক্যান্সেল কৰা এটো যাব তোমাৰ 7 3 গুণ 21 মানে 0 0 ক্যান্সেল যাব 6 ৰ 1 গুণ 6 6 6 গুণ 37 তো এটো 2 ৰে দিলে 2 ৰে এটো যাব 3 বাৰ এই 3 আৰু এই 3 ক্যান্সেল যাব ইয়াতে রল কি 22 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 22 cm কারেক্ট आंसर ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰে পিছৰ কোৱেশ্চনটো কি কৈছে এটো দি ডায়ামিটাৰ অফ এ হুইল ইজ 1.26 মিটাৰ the distance traveled in one revolution এটা চকাৰ ব্যাস 1.26 মিটাৰ 5টা পাকত চকাটো অতিক্ৰম কৰিব কিমান এতে চকা মানে কি তোমাৰ বৃত্ত এনেকুৱা এটো এক পাকত কিমান ঘুৰিব এটো এক পাকত ঘুৰিব এটোৰ যিমানখিনি তোমাৰ কি আছে পৰিধি আছে কিমান ঘুৰিব অৰ্থাৎ বৃত্তৰ পৰিধি হৈছে 2πr আৰু ইয়াতে তোমাৰ ঘূৰ্ণন কৈছে কিমানটা 5টা গতিকে 5 ৰে পূৰণ কৰি দিয়া आंसर আহি যাব এটো হ'ব 500 ইনটু ইফালে আহিব 2 ইনটু 22/7 হয়নে ইনটু r ইয়াতে দিয়া আছে ব্যাস আমাৰ লাগে ব্যাসাৰ্ধ গতিকে এটো 1.26 এটা আহিব তোমাৰ 1.26 ডিভাইডেড বাই 2 যেহেতু তোমাৰ এটো ব্যাস দি আছে ব্যাসৰ আধা ব্যাসাৰ্ধ হয় গতিকে এটো তুমি কি কৰা ক্যান্সেল আউট কৰা হয়নে ক্যান্সেল আউট কৰিলে ইফালে ৰল 500 ইফালে ৰল 1.26 আৰু তলত হৈছে 7 ৰে এটো 7 ৰ 1 গুণ 7
7 8 গুণ 56 এইটো যাব 7 ৰ 1 গুণ 7 এফালে 5 হ'ল 7 8 গুণ 56 এইটো হ'ব তোমাৰ 0.18 হয়নে 0.18 হলে ইফালে আহিব তোমাৰ 5 2 গুণ 10 ৰ 0 হাতত গ'ল 1 5 2 গুণ 10 একে 11 আৰু ইফালে 0 আহিব দুটা ঠিক আছে ইনটু এটো 0.18 মাল্টিপ্লাই কৰিব লাগে ঠিক আছে তো ইফালে ৰল 11 আৰু 18 0 কেটাম পিছত বহাই দিম তো 8 ৰ 1 গুণ 8 8 ৰ 1 গুণ 8 1 ৰ 1 গুণ 1 1 ৰ 1 গুণ 1 তো 891 আৰু 0 আছে কেটা 0 আছে তিনিটা 1 2 3 আৰু এটো পয়েন্ট আহিব 2 গৰা গতে 1 2 তো এটো হ'ব তোমাৰ 1980 মিটাৰ এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি গলানে ইয়াৰে পিছত 37 নম্বৰটো চোৱা যে কি কৈছে ফাইন্ড দা কারেক্ট অপশন এতে তলত দিয়া পুৰৰ পৰা শুদ্ধ উত্তৰটো মিলাব লাগে তো মিলাবলৈ দিছে চোৱা এটো ম্যাচ দা ফলোইং হয় এখানে তোমাৰ এতে প্ৰথমত তোমাৰ কি কৈছে চোৱা টোটাল সারফেস এরিয়া অফ হেমিস্ফিয়ার অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কি আছিল তোমাৰ এটো আছিল 3 পাই r স্কয়াৰ 3 পাই r স্কয়াৰ কত আছে এটো চোৱা 4 নম্বৰত আছে গতিকে এটো আহিব 4 ৰ লগত ঠিক আছে 2 নম্বৰত কৈছে টোটাল সারফেস এরিয়া অফ কোন এটা শঙ্কুৰ মুঠ পৃষ্ঠকালি কি আছিল শঙ্কুৰ মুঠ পৃষ্ঠকালি হৈছে তোমাৰ পাই r ইনটু r প্লাস l তো পাই r ইনটু r প্লাস l এটো 3 নম্বৰত আছে গতিকে এটো আহিব 3 নম্বৰ ইয়াতে চোৱা l মানে তো আমি জানো এটো √ac² প্লাস r স্কয়ার সেই কাৰণে এটো তোমাৰ ডাইৰেক্টলি এটো বহাই দিছে বুজিছা তাৰপিছত আছে টোটাল সারফেস এরিয়া অফ সিলিন্ডার সুঙাৰ মুঠ পৃষ্ঠকালি কি আছিল সুঙাৰ মুঠ পৃষ্ঠকালি আছে আর 2 পাই r ইনটু r প্লাস h 2 পাই r ইনটু r প্লাস h কত আছে এটো 1 নম্বৰত আছে গতিকে এটো আহিব তোমাৰ 1 নম্বৰৰ লগত আৰু তোমাৰ এটো কি কৈছে সিলিন্ডাৰৰ ভলিউম মানে সুঙাৰ আয়তন তোমাৰ কি আছিল পাই r স্কয়ার কত আছে পাই r স্কয়ার h এটো ইয়াতে আছে হয়নে গতিকে এটো আহিব তোমাৰ কি নম্বৰত 2 নম্বৰত তো এটো আমাৰ কি হল কারেক্ট হল এটো 4 তাৰ পিছত 3 1 2 4 3 1 2 4 3 1 2 এটো ডি নম্বৰ অপশনত আছে সর ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে তোমাৰ 3 cubes of iron whose edges are 3 cm 4 cm and 5 cm are melted and form into a single cube then the edge of single cube এটো কিমান হ'ব সা এতে তিনিটা ঘনক আছে 3 cm 4 cm 5 cm বাহু বিশিষ্ট তিনিটা ঘনক এটো গলাই এটা ডাঙৰ ঘনক তৈয়াৰ কৰা হৈছে তেলে সেই ঘনকটোৰ বাহুৰ দিক কিমান হ'ব তো ইয়াতে সব প্ৰথমতে তুমি টোটাল এৰিয়া উলাই ল এই পৃষ্ঠকালি উলাই ল সরি টোটাল আয়তন উলাবলৈ হলে সব তিনিটা ঘনক আছে 3 4 আৰু 5 cm গতিকে ইহতৰ আয়তন উলাই লও ঘনকৰ আয়তন আছিল কি l কিউব বাহু কিউব তাৰ মানে গতিকে এটো তিনিওটা মিলি কিমানখিনি আহিব এটো আহিব 3 কিউব প্লাস 4 কিউব প্লাস 5 কিউব মানে এটো আহিব 3 3 গুণ 9 9 3 গুণ 27 এটো 4 4 গুণ 16 16 4 গুণ 64 আৰু 5 5 গুণ 25 25 5 গুণ 125 তো এটো তোমাৰ কিমান আহিব 216 এটা প্লাস কৰিলে 125 27 64 216 হল এটা আহিব কিউবিক সেন্টিমিটার এটা ডাঙৰ যেটো গোলক আছে হেতুৰ বাহুৰ আয়তন ধৰিছো l কিউব গতিকে l কিউব কি হ'ব 216 হ'ব কাৰণ তোমাৰ তিনিটা সৰু সৰু এনেকুৱাবোৰ গলাইছে এনেকে গলাই এটা ডাঙৰ এটা বনাইছে গতিকে এই তিনিওটাৰ আয়তন এটোৰ আয়তনৰ কি হ'ব সমান হ'ব হয়নে নাই গতিকে ডাঙৰটোৰ ধৰিছো আমি এইখিনি তো এটো আহিব তোমাৰ l যদি আমি ইফালে ৰাখি দিও তেতিয়া হলে এটো আহিব কিউবিক ৰুট অফ 216 আৰু তোমাৰ 216 ৰ কিউবিক ৰুট হৈছে 6 গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো 6 आंसर আহিব 6 ইয়াৰ পিছত 39 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে the mean of first n natural number is 20 then the value of n is এতে চোৱা প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মাধ্য এতে চোৱা n টা স্বাভাৱিক সংখ্যাৰ মাধ্য হৈছে n + 1 / 2 আৰু এটোৰ ভ্যালু দি আছে 20 এটো 20 গতিকে n + 1 = এটো কিমান আহিব 40
মানে n = কি আহিব 40 - 1 মানে এটা আহিব 39 आंसर এটো 39 কত আছে এটো a নম্বৰত আছে গতিকে a নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা আৰু এটো বজ্ৰপুৰণ কৰিছো ইয়াৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চন কামৰূপ ৰুৰাল জিলাতে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছে এটো ক্লাছ মাৰ্ক অফ এ ক্লাছ interval is 77.5 if lower class limit of the interval is 70 then the upper class limit is এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক দিয়া আছে 77.5 যদি নিম্ন সীমা 70 হয় তেন্তে ইয়াৰ উচ্চ সীমা কি হ'ব এতে চোৱা তোমাৰ 44 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমাৰ কৈছে যেটো শ্ৰেণী সূচক আমি কেনেকৈ ওলাও শ্ৰেণী সূচক ওলাও আমি আপাৰ লিমিট প্লাস লোৱাৰ লিমিট আপাৰ লিমিট প্লাস লোৱাৰ লিমিট ডিভাইডেড বাই 2 এটো হৈছে ফৰ্মুলা ঠিক আছে তো ইয়াতে চোৱা তোমাৰ দিয়া আছে 77 দিয়া আছে 77.5 দিয়া আছে আৰু ইয়াতে তোমাৰ দিয়া আছে নিম্ন সীমা লোৱাৰ লিমিট দিয়া আছে 70 গতিকে এটো হ'ব 70 আৰু আপাৰ লিমিট আমি ধৰিছো এটো গতিকে ডিভাইডেড বাই 2 কৰিব লাগিব ফৰ্মুলা মতে গতিকে ইয়াতে তুমি বজ্ৰপুৰণ কৰিলে কি পাবা 70 plus x is equal to 77.5 into কি আহিব 2 আহিব বজ্ৰপুৰণ কৰিলে গতিকে x is equal to কি হ'ব 77.5 into 2 minus এটো প্লাস আছে ইফালে গলে মাইনাস হ'ব -70 হয়নে আৰু এটো আহিব 5 * 10 * 0 7 * 2 লাখ 2 7 * 14 কে 15 5 7 * 2 লাখ 2 7 * 14 কে 15 আৰু এটো আহিব ইয়াতে -70 এতিয়া তোমাৰ 155 ৰ পৰা 70 গলে ইফালে থাকিব 0 ইফালে থাকিব 8 80 আহিব এটোৰ आंसर 80 হয়নে এটোৰ आंसर আহিব 80 কত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছত আছে 41 নম্বৰ কোৱেশ্চন চোৱা 41 নম্বৰ দুটা লুডু গুটি একেলগে মাৰি পঠিয়া হল লুডু গুটি দুটা তুলুৱা সংখ্যাৰ সমষ্টি 8 হোৱাৰ সম্ভাৱনা কিমান হ'ব এতে চোৱা লুডু গুটিত তোমাৰ সংখ্যা তোমাৰ যেটো আমি চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো তাতে এটো মই ধুনিয়াকৈ কৰি দিছো ইয়াৰে তোমাৰ 41 নম্বৰৰ যেটো কারেক্ট आंसर আহিব এতে চোৱা তোমাৰ 8 হোৱা যিকেটা সংখ্যা ওলাব হেতু 5টা ওলাব আৰু টোটাল সম্ভাৱনা এই ফলাফল হ'ব 36 গতিকে এর সম্ভাৱনা হ'ব কি 5/36 ইয়াৰে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট आंसर হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 52 টা কাৰ্ড থকা এজোৰ তাজপাতৰ পৰা কাৰ্ড টানি লোৱা হল কাৰ্ডটো ৰজা বা ৰাণী হোৱাৰ চোৱা তোমাৰ ৰজা রানী থাকে 4টা আৰু তোমাৰ ৰজা থাকে 4টা তো টোটাল কাৰ্ড হল কিমানটা 8টা আৰু তোমাৰ মানে ৰজা বা ৰাণীৰ কাৰ্ডৰ সংখ্যা আছে 8টা আৰু টোটাল কাৰ্ড আছে 52টা গতিকে এর সম্ভাৱনা কিমান হ'ব 8/52 8/52 মানে কিমান হ'ব 4 মানে তোমাৰ 4 2 * 8 নহয় 2 আৰু তোমাৰ 13 ৰ 4 গুণ 2/13 হ'ব এটো आंसर 2/13 কত আছে এটো 2/13 আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 43 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ফাইন্ড আউট দা কারেক্ট অপচন শুদ্ধ উত্তৰটো বাছি লব লাগে এটো এটা নিশ্চিত ঘটনাৰ সম্ভাৱনা 1 হয় এটো কারেক্ট হয় তাৰ পিছত দিছে তোমাৰ এটা সম্ভৱ ঘটনাৰ সম্ভাৱনা এটো 1 দি আছে এটো ইনকারেক্ট হয় কাৰণ অসম্ভৱ ঘটনাৰ সম্ভাৱনা সদায় 0 হয় আৰু তোমাৰ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱনাৰ সমষ্টি 1 হয় এটো কারেক্ট হয় গতিকে আমাৰ 1 নম্বৰ আৰু 3 নম্বৰ কারেক্ট পাইছো আৰু তোমাৰ 2 নম্বৰটো অশুদ্ধ 2 নম্বৰ অশুদ্ধ এটো এইটো অপচনত আছে চোৱা গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা 44 নম্বৰটো এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে কি কৈছে চোৱা এটা আমাৰ এটা চিত্ৰ দিয়া আছে তো প্ৰদত্ত চিত্ৰটোত xa এটো হৈছে xa এইখিনিৰ কথা কৈছে আৰু প্লাস ar মানে এইখিনিৰ কথা কৈছে is equal to xb plus br হয় এইখিনি সঁচা হয় কাৰণ তোমাৰ বহি বিন্দুৰ পৰা প্ৰণায় স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় গতিকে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় ৰিজন দিছে কোনো এটা বৃত্তক স্পৰ্শক এডাল বৃত্তৰ যিকোনো এটা ভিতৰৰ বিন্দুৰ পৰা টানিব পাৰি
ইয়াতে চব বৃত্ত এটাৰ স্পৰ্শক কিন্তু আমি ভিতৰৰ বিন্দুৰ পৰা টানিব নোৱাৰি ভিতৰৰ বিন্দুৰ পৰা যদি আমি স্পৰ্শক টানিবলৈ যাওঁ সেইটো স্পৰ্শক নহ'ব এইটো ছেদক হৈ যাব পাৰ হৈ যাব গতিকে তোমাৰ ৰিজনটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব এছাৰশ্যনটো কাৰেক্ট ৰিজনটো ইনকাৰেক্ট হ'ব গতিকে এইটো তোমাৰ তোমালোকে অপশ্যনকেইটা চাই ল'বাচোন এছাৰশ্যন আৰু ৰিজনিং এইটো প্ৰবেবলি চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব লাগে তোমালোকে চাই ল'বা অপশ্যনটো কি আছে 45 নম্বৰ কুৱেশ্যন চোৱা 45 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে এইটো ৰিজন এছাৰশ্যন দিছে চোৱা যদি এটা শংকুৰ উচ্চতা 24 সেন্টিমিটাৰ আৰু ব্যাস দিছে 40 সেন্টিমিটাৰ তেন্তে হেলনীৰ উচ্চতা হ'ব 15 সেন্টিমিটাৰ এটো ইনকাৰেক্ট হ'ব কাৰণ ইয়াতে 24 আছে তো ইয়াতে হেলনীৰ উচ্চতা তোমাৰ কেনেকৈ ওলাই L = তোমাৰ কি আছিল AC² + R² আছিল হয় নাই তো এটো 7 আহিব তো যেহেতু ব্যাস দিয়া আছে গতিকে এটোৰ ব্যাসাৰ্ধ হ'ব কিমান 7 গতিকে তোমাৰ ইয়াতে 24 স্কয়াৰ কৰিলে মাইনাস এটো কি হ'ব 7² আহিব √/, হয় নে তো ইয়াতে হয়তো প্লাস হ'ব তো ইফালে আহিব এটো তোমাৰ তো নহয় না এটো বহুত বেছি হৈ যাব তো 6 আহিব এটা আহিব তোমাৰ 576 আৰু ইফালে আহিব 49 এটো 59 এর বর্গৰ সমান নহব গতিকে আমাৰ এছাৰশ্যনটো ইনকাৰেক্ট হয় এৰে কিন্তু তোমাৰ ৰিজনটো কিন্তু কি হয় কাৰেক্ট হয় এছাৰশ্যন ইনকাৰেক্ট আৰু ৰিজনটো কাৰেক্ট হয় গতিকে তোমাৰ এটো ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব এটো চা যদি এটা শংকুৰ ভূমি ব্যাসাৰ্ধ r আৰু উচ্চতা h চলে হেলনীৰ উচ্চতা এটো AC² + R² এটো আমি ওলাও গতিকে এটো কাৰেক্ট হয় গতিকে এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিল তোমাৰ MCQ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা ইয়াৰ পিছত চোৱা যিকেইটা লং কুৱেশ্যন আহিছে লং কুৱেশ্যন কেইটা বহুত ফেভাৰেবল কুৱেশ্যন হয় তোমালোকে প্ৰেক্টিছ কৰিলে এইবোৰ পাৰিবা বহুত ইজি হয় তোমালোকৰ যদি এইবোৰ লাগে লং কুৱেশ্যনো লাগে তেতিয়াহ'লে তোমালোকে গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে আশা কৰিছো আজিৰ ভিডিওটোৱে তোমাক ভালকৈ সহায় কৰিব আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ